নমস্কাৰ আজি 17 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ খাট্টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিশু বদৌদিন আজমলৰ সৃষ্টি কৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক বদৌদিন আজমল নিধন হোৱাৰ পিছত এতিয়া শিশু বদৌদিন আজমলৰ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই শিশু বদৌদিন আজমলৰ জৰিয়তে মুছলমানৰ হৈ টান কথা কৈ উজনি অসমত জনতাক উত্তেজিত কৰিব বিচাৰিছে শিশু বদৌদিন আজমলৰ ৰূপত বিধায়ক আশৰাফুল হুছেইন সৰু বহু শিশু বদৌদিন আজমল সৃষ্টি কৰি আছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিয়ে হৈছে হিন্দু মুছলমানৰ মেৰুকৰণ কৰা উজনি অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাই পতা জালত ভৰি নিদিব হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই মিয়াক খেদিবলৈ সেনাক আগবঢ়াই দিলে নহব মিয়া অনামিয়াৰ মাজত কাজিয়া লগাই 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আশৰাফুল হুছেইনৰ কথা মতে অসমৰ মানুহ নচলে আশৰাফুল শিশু দালাল মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ তৰফৰ পৰা এই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে পৰৱৰ্তী খবৰ এডিআৰই পৰীক্ষাত এগৰাকী যুৱতীক চেকিং কৰাক লৈ যি অভিযোগ উত্থাপন হৈছিল সেইগৰাকী ছোৱালীয়ে পুনৰ মুখ খুলিছে সেইগৰাকী যুৱতীয়ে কয় যে মই ছোৱালী হয় মোৰো আত্মসন্মান আছে পৰীক্ষাক লৈ নহয় এবাৰ চেকিংক লৈহে মোৰ আপত্তি আছে কি মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো পৰীক্ষাৰ গোপন অংগত হাত দি বিপদত এবাৰ আৰক্ষী ভুক্তভোগী পৰীক্ষাৰ্থীৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙৰ নিৰ্দেশনাত আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে যিহেতু পৰীক্ষাৰ পিছতেই ফেচবুকত ভিডিঅ' দিছিল যুৱতীগৰাকীয়ে ভিডিঅ'ৰ জৰিয়তে অভিযোগ কৰিছিল যে এইদৰে চেকিং কৰা হৈছিলে গোপন অংগত হাত দিয়া হৈছিলে আৰু তাৰ পিছতেই অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জিপি সিঙক ধন্যবাদ জ্ঞাপন ভুক্তভোগী যুৱতীৰ পৰীক্ষাত পাছ হও ফেইল হও সেয়া বেলেগ কথা যুৱতীগৰাকীৰ মন্তব্য মূল বিষয় আছিল চেকিং যি ধৰণে চেকিঙৰ নামত হাৰাশাস্তি কৰা হ'ল সেয়া গ্ৰহণযোগ্য নহয় মূল বিষয় আছিল চেকিং যি ধৰণে চেকিং কৰা হৈছে হাৰাশাস্তি কৰা হ'ল বুলি মন্তব্য কৰিছে যুৱতীগৰাকীয়ে মই এজনী ছোৱালী হয় মোৰো এটা আত্মসন্মান আছে পৰীক্ষা ধুনীয়াকৈ সুকলমে গৈছে তাত আমাৰ কোনো আপত্তি নাই আপত্তি আছে কেৱল চেকিঙত মন্তব্য কৰিছে নৱনীতা শৰ্মা নামৰ এই যুৱতীগৰাকীয়ে পৰৱৰ্তী খবৰটো হৈছে পুনৰ ডোনাল্ড ট্ৰাম্পক লক্ষ্য কৰি গুলীচালনা কথমপি প্ৰাণ ৰক্ষা পৰিছে ডোনাল্ড ট্ৰাম্প আৰু ইতিমধ্যে এগৰাকীক গ্ৰেপ্তাৰো কৰা হৈছে এবাৰ ৰাজহুৱা সভাত ভাষণ দি থকাৰ সময়তে তেওঁৰ ওপৰত আক্ৰমণ চলোৱা হৈছিল কাণ স্পৰ্শ কৰি পাৰ হৈ গৈছিল গুলী এইবাৰ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক লক্ষ্য কৰি গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কিন্তু এইবাৰ ৰাজহুৱা সভাত নহয় ফ্লৰিডাত এখন গল্ফ কোৰ্চতহে আৰক্ষীয়ে জনোৱা অনুসৰি এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰত এতিয়া ব্যস্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প মাজতে তেওঁ গল্ফ কোৰ্চত ব্যক্তিগত সময় কটাইছিল জানিব পৰা মতে তাতেই গুলিৰ শব্দ শুনা গৈছিল লগে লগে ট্ৰাম্পৰ নিৰাপত্তাৰক্ষীয়ে তেওঁক
সেফ জোনলৈ লৈ গৈছিল তেওঁ নিৰাপদ বুলি কোৱা হৈছে আনহাতে গল্ফ কোৰ্ছৰ ভিতৰত থকা এটা জোপোহাৰ পৰা AK-47 ৰাইফল উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ধৃত ব্যক্তিজনে এই ঘটনাৰ সৈতে জড়িত আছিল নে আন কোনো লোক জড়িত আছিল সেয়া নিশ্চিত কৰিব পৰা নাই আৰক্ষীয়ে কিন্তু ডনাল্ড ট্ৰাম্পক হত্যা কৰিবলৈ যে গুলি চলোৱা হৈছিল সেয়া তেওঁলোকে স্পষ্টকৈ ধৰিব পাৰিছে আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে 1 কোটি মহিলালৈ 10,000 টকাৰ আঁচনিৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 1 কোটি মহিলালৈ বছৰি 10,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়াব কেন্দ্ৰীয় চৰকাৰে লাখ লাখ মহিলালৈ মোদী চৰকাৰৰ বৃহৎ আৰ্থিক সাহায্য এবাৰ 5 বছৰলৈ বছৰি 1 কোটিৰো অধিক মহিলাই পাব 10,000 টকা মোদীৰ জন্মদিনত লাখ লাখ মহিলাক বৃহৎ উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 পৰা 60 বছৰ বয়সৰ মহিলাই লাভ কৰিব বছৰি 10,000 টকা দুটাকৈ কিস্তিত মহিলাসকলক বছৰি দিয়া হ'ব 10,000 টকা ইতিমধ্যে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই ধনখিনি আগবঢ়োৱা হ'ব 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব সুভদ্ৰা আঁচনি আৰু 1 লাখ মহিলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনত উদ্বোধন হ'ব সুভদ্ৰা আঁচনি 1 লাখ মহিলাৰ উপস্থিতিত প্ৰধানমন্ত্ৰীৰ জন্মদিন উদ্বোধন হ'ব সুভদ্ৰা আঁচনি আৰু উৰিষ্যাৰ বিজেপি চৰকাৰে 1 কোটি মহিলাক দিব বছৰি 10,000 টকা 2028-29 বৰ্ষলৈকে বছৰি 10,000 টকা লাভ কৰিব মহিলাসকলে পৰৱৰ্তী খবৰ ধেমাজিৰ পৰা ভাইৰেল কৰা হৈছিল এডিআৰই পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল কাণ্ডত ইতিমধ্যে কাৰ নাম খাঙুৰ খাইছে কোন জড়িত হৈ আছে জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা বিশেষ খবৰ ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে সমগ্ৰ ৰাজ্য জোকাৰিছে ধেমাজিৰ চিমেন চাপৰিত UN একাডেমীৰ পৰা ভাইৰেল হৈ পৰিছে প্ৰশ্ন কাকত ধেমাজিৰ চিমেন চাপৰিৰ UN একাডেমীৰ পৰা ভাইৰেল প্ৰশ্ন কাকত পৰীক্ষাৰ দায়িত্বত থকা চিমেন চাপৰি এজন শিক্ষক জড়িত এই ঘটনাত মংগল সিং বসুমতাৰী নামৰ শিক্ষকজনক আটক কৰিছে ধেমাজি আৰক্ষীয়ে 2 নম্বৰ মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ধৃত মংগল সিং বসুমতাৰী আৰু ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে পৰীক্ষা কেন্দ্ৰটোত কেমেৰা পাৰ্চনৰ দায়িত্বত আছিল মংগল সিং বসুমতাৰী আৰু উপেন্দ্ৰ নেশ্যনেল একাডেমীৰ শিক্ষকো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে এটা বিশেষ মোবাইল নম্বৰৰ পৰা বিলাই দিয়া হৈছিল প্ৰশ্ন কাকত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰ পৰা কিদৰে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে তাকে লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে পৰীক্ষা শেষ হোৱাৰ পিছতে কেমেৰা পাৰ্চনজনে উঠাইছিল ফটো এডিআৰই প্ৰশ্ন কাকত ফাদিলৰ অনুসন্ধান ধেমাজি জিলা প্ৰশাসনৰ ইতিমধ্যে আৰক্ষী খণ্ডত নামি পৰিছে কিদৰে প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছে বা কিদৰে এই প্ৰশ্ন কাকত ভাইৰেল হৈছে তাকে লৈ এতিয়া চৌদিশে আৰম্ভ হৈছে তদন্তৰ জিলা আয়ুক্তই তলব কৰিছে UN একাডেমীৰ অধ্যক্ষ তথা শিক্ষকক UN একাডেমীৰ অধ্যক্ষ বিমল মুছাহাৰীক আৰক্ষীয়ে খুদা পোছা অব্যাহত ৰাখিছে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ পৰৱৰ্তী খবৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী এবাৰ DYFI তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ এগৰাকী যুৱতী কি ধৰণৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছিল সেয়া সামাজিক মাধ্যমত বিয়পি পৰিছিল আৰু কিদৰে যৌনাংগত স্পৰ্শ কৰি কাপোৰ কানি খুলি শ্লীলতাহীন কৰাৰ লগতে অযথা পৰীক্ষাৰ আগমুহূৰ্তত মানসিক নিৰ্যাতন চলালে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে সেয়া সকলোৰে জ্ঞাত এই ঘটনা এক বিক্ষিপ্ত ঘটনা নহয় বৰঞ্চ সেই কেন্দ্ৰত চলা নিৰ্যাতনৰ কথা পৰীক্ষাৰ্থী বক্তব্যত প্ৰকাশ হোৱাৰ আগতে সমগ্ৰ ৰাজ্যৰ বিভিন্ন কেন্দ্ৰত এনে ঘটনা পুৰুষ
মহিলা সকলো পৰীক্ষাৰ্থীয়ে সন্মুখীন হৈছে বুলি খবৰ পোৱা গৈছে। সেয়েহে সকলো পৰীক্ষাৰ্থীৰ পৰা অভিযোগ গ্ৰহণ কৰাৰ এক ব্যৱস্থা কৰা উচিত। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFIৰ অসম ৰাজ্যিক এনে ঘটনাক কঠোৰতম ভাষাৰে নিন্দা কৰিছে আৰু এক উচ্চ পৰ্যায়ৰ তদন্তৰো দাবী কৰিছে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ যুৱক যুৱতীসকলে এনেদৰে আত্মসন্মান হেৰুৱাব লগা হোৱাটো অতি চিন্তনীয়। এনে নজিৰবিহীন নিৰ্লজ্জ ঘটনা সমগ্ৰ অসম দেশতেই বিৰল।